নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত ৰশ্মিতা তিনি মহিলাৰ বাবে মিত্ৰতা নহল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ শিৱামণি বৰা মীৰা বৰঠাকুৰ আৰু নন্দিতা দাসৰ বাবে নহল মিত্ৰতা গৌৰৱ গগৈৰ সভাপতি হোৱাৰ আঁৰত আছিল তিনি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ নন্দিতা দাস আৰু শিৱামণি বৰা কংগ্ৰেছৰ প্ৰথমখন তালিকাত টিকট লাভ কৰিছে মীৰা বৰঠাকুৰ আৰু নন্দিতা দাসে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হলে টিকট নাপায় শিৱামণি বৰাই ঢিং সমষ্টি বিচাৰি কেন্দ্ৰীয় নেতৃত্বকো সাক্ষাৎ কৰিছিল শিৱামণি বৰাই কোনো কাৰণতে নিৰ্বাচন নেখেলাৰ পক্ষত নাছিল শিৱামণি বৰা যাৰ বাবে ঢিঙত শিৱামণিক টিকট দিয়াৰ চৰ্তত মিত্ৰতা নহল ৰাইজৰ দলৰ অৱশ্যে ইয়াৰ লগতে মিত্ৰতাত বাধা দিয়াৰ অন্যতম কাৰণ হল শ্বেৰমান আলী কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকী সমৰ্থন কৰাৰ পক্ষত নাই গৌৰৱ গগৈ যাৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত নহল মিত্ৰতা তুলাচনীত আছিল কেইবাটাও সংখ্যালঘু সমষ্টি ঢিং মন্দিয়া পূব গোৱালপাৰা দলগাঁও বিচাৰিছিল অখিল গগৈ আৰু এনেধৰণে এতিয়া এই তিনি মহিলাৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্ভৱ হৈ নুঠিল শিৱামণি বৰা মীৰা বৰঠাকুৰ আৰু নন্দিতা দাস যেটো এই তিনি মহিলাৰ বাবে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল আৰু তাৰ পিছতে কংগ্ৰেছৰ প্ৰথমখন তালিকাতে স্থান লাভ কৰিছিল মীৰা বৰঠাকুৰ আৰু নন্দিতা দাসে আৰু যদিহে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হয় আৰু যদি ৰাইজৰ দলক এই সমষ্টি এৰি দিয়া হয় তেতিয়াহ'লে শিৱামণি বৰাৰ টিকট লাভৰ সম্ভাৱনীয়তা নাছিল আৰু সেইবাবে শিৱামণি বৰাক ঢিং সমষ্টি এৰি দিছিল কেন্দ্ৰীয় নেতৃত্বক যেটো সাক্ষাৎ কৰিছিল শিৱামণি বৰা আৰু সেইবাবে এই তিনিগৰাকী মহিলাৰ বাবে মিত্ৰতা সম্ভৱ হৈ নুঠিল ৰাইজৰ দলৰ সৈতে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে যাম বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে বলেন ইতিমধ্যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্ভৱ হৈ নুঠিল আৰু যিহেতু অখিল গগৈলৈ যি শেষ ফোন কল আহিছিল তাত স্পষ্ট ৰূপত কোৱা হৈছিল যে মিত্ৰতা সম্ভৱ হৈ নুঠে আৰু বিশেষকৈ এতিয়া চৰ্চা লাভ কৰিছে যে তিনিগৰাকী মহিলাৰ বাবে মিত্ৰতা সম্ভৱ নহল চাওক এটা পূৰ্বৰ নিৰ্ধাৰিত এটা চৰ্ত আৰু সেই চৰ্ত পালন কৰিবলৈ গৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত সম্পন্ন নহ'ল মিত্ৰতাক লৈ বহুখিনি আশা আগবাঢ়িছিল আৰু সেইধৰণে যদি চোৱা হয় 19 ফেব্ৰুৱাৰীৰ পিছতে মিত্ৰতাই অধিক গতি লাভ কৰিছিল কিন্তু তাৰ পিছতো মূৰকত সম্পন্ন নহ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা অৱশেষত ভংগ হৈ পৰিল আনুষ্ঠানিকভাৱে দুই দলৰ আনুষ্ঠানিক মিত্ৰতা আৰু এই মিত্ৰতাৰ আঁৰৰ কাহিনীটো হৈছে এই ধৰণৰ যে যেতিয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত বহিবলৈকে গৌৰৱ গগৈ দিল্লীত হেঁচা প্ৰদান কৰিছিল তিনিগৰাকী মহিলা আৰু সেই তিনিগৰাকী মহিলাক আচলতে টিকট দিয়াৰ চৰ্ত নিৰ্ধাৰণ কৰা হৈছিল সেই সময়ত আৰু যি তিনিগৰাকী মহিলাক টিকট যদি তেখেতসকলে সভাপতি যদি গৌৰৱ গগৈৰ পক্ষে তেখেতসকলে লাগিব AICCত তাৰ আঁৰত থাকিব তেখেতসকলক 26ৰ টিকট দিব আৰু এই চৰ্ত সম্বলিত পূৰ্বৰ নিৰ্ধাৰিত অনুসৰি তিনিগৰাকী মহিলাৰ ইতিমধ্যে প্ৰথমখন তালিকাত দুগৰাকী মহিলাই টিকট লাভ কৰিছে আৰু তাৰ ভিতৰত যদি চাওঁ হাজো শুৱালকুছি সমষ্টিত নন্দিতা দাসে ইতিমধ্যে টিকট লাভ কৰিছে আৰু দিছপুৰ গুৱাহাটী সমষ্টিৰ ক্ষেত্ৰত লাভ কৰিছে মীৰা বৰঠাকুৰে কিন্তু তৃতীয়গৰাকী মহিলা কোন সকলোৰে মনত এই মূৰত প্ৰশ্ন থকা সমষ্টি হৈছে ঢিং সমষ্টি পূৰ্বৰ বটদ্ৰোৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাক চৰ্ত দি থোৱা হৈছিলে যে তিনিগৰাকী মহিলাৰ যি ধৰণে আচলতে AICCত তেখেতসকলে গুৰুত্ব সহকাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আঁতৰাই তেখেতসকলে গৌৰৱ গগৈ সভাপতি কৰাৰ কাৰণে যিখিনি লাগিছিলে সেই লগাৰ প্ৰতিদান ফলস্বৰূপে গৌৰৱ গগৈ সেই সময়ত আশ্বাস দিছিলে তেখেতসকলক টিকট প্ৰদান কৰিব যদিওবা ঢিং বটদ্ৰোৱা সমষ্টি কৰ্তন কৰা হ'ল কিন্তু লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হ'ল বটদ্ৰোৱা কৰ্তন হ'লেও কিন্তু টিকট কৰ্তন নহ'ব শিৱামণি বৰাৰ বিপৰীতে শিৱামণি বৰাক সংস্থাপন দিয়া হ'ব ঢিং সমষ্টিত আৰু সেই ধৰণে অংকসমূহ পূৰ্বৰ নিৰ্ধাৰিত সময় ধৰণে চলি আছিলে কিন্তু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ চৰ্ত দিছিলে যে সংখ্যালঘু অধ্যুষিত তিনি সমষ্টি লাগিব ৰাইজৰ দলক আৰু তাৰে ভিতৰত অন্যতম সমষ্টি আছিলে ঢিং সমষ্টি যিটো সমষ্টি কোনো কাৰণত কংগ্ৰেছে এৰিব নোৱাৰে কংগ্ৰেছ মানে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এৰিব নোৱাৰে কিন্তু ৰাইজৰ দলৰ সভাপতিয়ে উল্লেখ কৰিছে যে সেই সমষ্টিত তেখেতসকলক যিকোনো প্ৰকাৰে লাগিব আৰু যাৰ ফলস্বৰূপে তিনি সংখ্যালঘু সমষ্টিৰ নেৰানেপেৰা প্ৰচেষ্টা তাৰ ভিতৰত মন্দিয়া আমি দলগাঁও আৰু ঢিং এই তিনি সমষ্টি ৰাইজৰ দলক লাগিব আৰু তিনিগৰাকী মহিলাক যিকোনো প্ৰকাৰে টিকট দিয়াৰ যি পূৰ্বৰ নিৰ্ধাৰিত চৰ্ত আৰু যাৰ বাবে সেই সমষ্টিসমূহ এৰি নিদিয়ে আৰু অৰ্থাৎ এটা আনলাকি তিনি বিৰোধী ঐক্যত গঠন হোৱা আনলাকি তিনিৰ বাবেই এতিয়া তেখেতসকলৰ মিত্ৰতা সম্ভৱ হৈ নুঠিল মূৰকত বহুদূৰ আগবাঢ়িলে কিন্তু সময়ত হৈ নুঠিল বিৰোধী অখিল গগৈ আৰু গৌৰৱ গগৈৰ অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত আনুষ্ঠানিক মিত্ৰতা
হয় নিশ্চয় ক'বলৈ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু আনুষ্ঠানিক মিত্ৰতা সম্ভৱ হৈ নুঠিল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নিৰ্বাচনৰ ক্ষেত্ৰত এই তিনিগৰাকী মহিলাৰ আছিল হাত আৰু সেইবাবে বৰ্তমান শিৱামণি বৰা মীৰা বৰঠাকুৰ আৰু নন্দিতা দাস এই তিনিগৰাকী মহিলাৰ নাম আহিছে চৰ্চালৈ যিহেতু গৌৰৱ গগৈ সভাপতি হোৱাৰ আঁৰত আছিল এই তিনি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ নন্দিতা দাস আৰু শিৱামণি বৰা আৰু ইতিমধ্যেই অখিল গগৈয়ে যি ফেচবুক পোষ্ট দিছে যে সকলো চেষ্টা ব্যৰ্থ হৈ পৰিল গতিকে তাৰপিছতে মিত্ৰতাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অখিল গগৈয়ে যিহেতু বৈঠকৰ পিছত বৈঠক অনুষ্ঠিত হৈ আহিছিল আৰু ইতিমধ্যেই ডেডলাইনৰ ওপৰত ডেডলাইন দি আছিল অখিল গগৈয়ে যে মিত্ৰতা সম্ভৱ হওক বা মিত্ৰতাৰ বাবে আশা পালি বহি আছে কিন্তু সকলো আশাত চেঁচা পানী পৰিলে অখিল গগৈলৈ যেতিয়া এটা ফোন কল আহিল আৰু শুকুৰবাৰে সেই ফোন কলটোৰ পিছতেই মিত্ৰতাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অখিল গগৈয়ে মিত্ৰতা ভংগৰ পিছতে অকলশৰীয়া হৈ পৰিছে অখিল গগৈ যিহেতু তেওঁ ফেচবুক পোষ্ট দিছে য'ত শেষ চেষ্টা ব্যৰ্থ বুলি তেওঁ উল্লেখ কৰিছে নিশা এটা ফোন কলৰ পিছতে অখিল গগৈক জনোৱা হ'ল যে কংগ্ৰেছে আৰু সমষ্টি এৰি নিদিয়ে ইয়াৰ পিছতে অখিলৰ এই বিশেষ পোষ্ট য'ত শেষ চেষ্টা ব্যৰ্থ হোৱা বুলি তেওঁ ব্যক্ত কৰি এটা পোষ্ট দিয়ে আজি ভিডিঅ' কনফাৰেন্সৰ যোগে কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ আত্মসন্মান ৰক্ষাৰ স্বাৰ্থতে মিত্ৰতাৰ পৰা আঁতৰি আহিল অখিল গগৈ পূৰ্বৰ 16টাৰ পৰা 4টা দললৈ নামিল বিৰোধীৰ মিত্ৰতা 20 ফেব্ৰুৱাৰীত ৰাইজৰ দলে দিয়া পত্ৰৰ উত্তৰ নিদিলে কংগ্ৰেছে ঢিং নাওবৈচা ৰাইজৰ দলক এৰি নিদিয়াৰ স্থিতিত অটল হৈ পৰিল কংগ্ৰেছ লগতে কংগ্ৰেছে এৰি দিছিল অখিল গগৈক চিচি বৰগাঁও শিৱসাগৰ মৰিয়নি দলগাঁও আৰু ডিগবৈ আৰু মানস কংগ্ৰেছে সালসলনি কৰি দিছিল আন 4টা সমষ্টি দিছপুৰৰ পৰিৱৰ্তে দিছিল জালুকবাৰী বৰচলাৰ পৰিৱৰ্তে দিছিল তেজপুৰ নাওবৈচাৰ পৰিৱৰ্তে দিছিল ৰঙানদী দাবী নকৰাকৈ বোগাখাট সমষ্টিও এৰি দিয়া হৈছিল ৰাইজৰ দলক কিন্তু অখিলে অকলে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰিছিল ঢিঙত কংগ্ৰেছ অটল থাকিল ঢিঙৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ স্থিতিত ইফালে ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ এতিয়াও আশাবাদী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ অৱশ্যে এতিয়ালৈ মিত্ৰতাৰ ক্ষেত্ৰত কোনো সুখবৰ অহা নাই বুলি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে যোৱাকালিতো দেখিলেই যে কেনেদৰে আমি বিভিন্ন দলবোৰ একত্ৰিত হ'লো যিসকলৰ লগত আমাৰ কথাবোৰ আমি প্ৰায় আমাৰ মিলাপ্ৰীতি হ'ল তেওঁলোকৰ লগত আমি এতিয়া নেক্সট পৰ্যায়লৈ যাম যি হ'ল যে কেনেদৰে আমি কিছু ৰাজহুৱা সভাত সকলোবোৰ আমি একত্ৰিত হৈ অংশগ্ৰহণ কৰিম এনেধৰণৰ কথা সেইসকলৰ লগত পোৱা গৈছে আৰু বাকীখিনিৰ লগত মই যোৱাকালিও ক'লো যে আমাৰ কথাবোৰ চলি আছে এতিয়া এক ৰাতিৰ ভিতৰতো যোৱাকালি সন্ধিয়া ভাগত যি ক'লো আজি এক ৰাতিৰ ভিতৰতো কিবা ভাল যদি আমি দেখা পালোহেঁতেন তো নিশ্চয় আপোনালোকক জনালোহেঁতেন নে নহয় একো বেয়া মই দেখা নাই নাই মই যোৰহাট গৈ আছো আজি মোক মই জনোৱা নাই মইতো যোৰহাটলৈ গৈ আছো বানকাহীত আহি মোৰ ভাল লাগে আৰু এটা কথা আছে কি অখিলগৈ ব্যৰ্থ সৰ্বশেষ চেষ্টা ব্যৰ্থ হৈ কালি ৰাতি দিছে 12টা বজাত মই নাজানো মইতো আশাবাদী মই এতিয়াও আশাবাদী আৰু আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ 6টো দিন 28 ফেব্ৰুৱাৰীত আৰম্ভ কৰা যাত্ৰাই আজি সাঙুৰি ল'ব গোলাঘাট জিলাৰ 4টাকৈ বিধানসভা সমষ্টি বৰপথাৰৰ ঐতিহাসিক দুৱৰণী শিৱ মন্দিৰত আশীৰ্বাদ লৈ বিশাল ৰেলীৰে বৰপথাৰৰ গেলাবিল অভিমুখে ৰাওনা আশীৰ্বাদ যাত্ৰাৰ ৰেলী যাত্ৰাপথত বৰপথাৰ নগৰ হেজাৰী জালজৰী শিৱ মন্দিৰ লাভলীনা বৰগোহাঁই ক্ৰীড়া প্ৰকল্প ৰেংমা বাগান তিনিআলি আৰু গেলাবিল চাৰিআলি জনতাৰ আশীষ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে গেলাবিলত যাত্ৰা অন্ত হোৱাৰ পিছতে প্ৰৱেশ কৰিব গোলাঘাট সমষ্টিৰ পাছত প্ৰৱেশ কৰিব খুমটাই আৰু দেৰগাঁও বিধানসভা সমষ্টিত সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰায় 13 কিলোমিটাৰ যাত্ৰাত মুখ্যমন্ত্ৰীক চাবলৈ বৰপথাৰত পুৱাৰে পৰা ভিৰ হৈছেহি সহস্ৰ লোকৰ মুখ্যমন্ত্ৰীক সংগ দিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্ত্ৰী অজন্তা নেওগ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক বিশ্বজিৎ ফুকন
কইনা মামালৈ তামোল পাণৰ বঁটা আগবঢ়ালে কইনাই মৰাণৰ আশীৰ্বাদ যাত্ৰাৰ মাজতে উপহাৰ হিচাপে কইনাগৰাকীক মামাই আগবঢ়াই নগদ ৫,০০০ টকা মৰাণৰ তিলৈজানৰ দিলীপ গগৈৰ কন্যাৰ বিবাহৰ ঘৰ উঠা কাৰ্যসূচী আছিল শুকুৰবাৰে বিয়াৰ সাজ পিন্ধি আশীৰ্বাদ ল'বলৈ ওলাই আহিছিল কইনাগৰাকী কেনেকুৱা যে অনুভৱটো আমাক লগ পাই গ'লে ভাল লাগিলে ন মিনিট কৰিবলৈ ভয় লাগিছে 4,000 5,000 দিছে কেনেকুৱা যে অনুভৱটো আমাক লগ পাই গ'লে ভাল লাগিলে ন মিনিট কৰিবলৈ ভয় লাগিছে 4,000 5,000 দিছে আজি বোলে এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বোলে আজি সকলো ৰাইজৰ বোলে আলোচনা হৈছে ভালকে যাতে ইলেকশ্যনত জয়যুক্ত হ'বলৈ আৰু এনেদৰে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আগবঢ়ালে এগৰাকী আয়ে জন আশীৰ্বাদ যাত্ৰাৰ মুখ্যমন্ত্ৰীৰ হাতত ধৰি এগৰাকী আয়ে আওৰালে ঘোষা আৰু তেওঁক লৈ আশীৰ্বাদ যিহেতু জনতাৰ আশীৰ্বাদ ল'বলৈ ভাৰতীয় জনতা পাৰ্টীৰ এই যি যাত্ৰা সেই যাত্ৰাত এনেদৰে আগবঢ়ায় এগৰাকী আয়ে আজি বোলে এয়া মাননীয় মুখ্যমন্ত্ৰী ৰঙালীৰে বতৰত আকৌ পদুম ফুলিব মোদীজীৰে ভাৰতত বিকাশৰ নৈয়ে বব অমকাৰৰ বাবে আজি দেশ গতিময় বিকশিত অসমখনি হ'ল মোদী সুখৰে হাঁহি আজি চৌপাশে বয় আছে নৈ ফুলি দেশে বিচাৰিছে আকৌ এবাৰ মোদী কৰ্মযোগী হিমন্তৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই
জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষা বিচাৰিছে আকৌ এবাৰ মোদীক কৰ্মযোগী হিমন্ত মামাই আনিছে অসমৰে দ্ৰুত প্ৰগতি বহাগত পদুম আছে নৈ ফুলি দেশেও বিচাৰিছে আকৌ এবাৰ মোদীক কৰ্মযোগী হিমন্ত মামাই আনিছে অসমৰে দ্ৰুত প্ৰগতি বহাগত পদুম আছে নৈ ফুলি দেশেও বিচাৰিছে আকৌ এবাৰ মোদীক কৰ্মযোগী হিমন্ত মামাই আনিছে অসমৰে দ্ৰুত প্ৰগতি জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰে ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি
নাম ৰূপত হ'ব শুনা প্লান ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি প্ৰীতিৰে ৰঙালী খোজৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে দাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰে নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 অসমৰ
বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে বাৰণী দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভৰিজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদী জিয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা সমষ্টি গাঁও চহৰ জিলা খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ